সকলোকে স্বাগতম জনাই মই নৱকুকৈ এই মুহূৰ্তত ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল জয়ী হ'ল আৰু সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ বাবে এতিয়া বেয়া পাইছে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিয়নো ধুবুৰীত জয়ী হোৱা ৰকিবুল হুছেইনে বিপুল ভোটত জয়লাভ কৰা ৰকিবুল হুছেইনে এতিয়া মহা বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। দিল্লীত উপস্থিত হৈ ৰকিবুল হুছেইনে কৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল বা বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ বাবে বেয়া পাইছে আৰু সমান্তৰালকৈ ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ বাবেও মন বেয়া কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকী। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন বেয়া এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ডিব্ৰুগড়ত বিজেপি জিকাৰ বাবে মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে বুলি মন্তব্য কৰিছে এতিয়া ৰকিবুল হুছেইনে। ধুবুৰীত বদৰুদ্দিন আজমল হৰাৰ বাবে মুখ্যমন্ত্ৰীৰ দুখ, এই মন্তব্য ৰকিবুল হুছেইনৰ। কাৰণ আজমল তেওঁ মৰমৰ জ্যেষ্ঠ ভাতৃ আছিল। বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ আছিল বুলি উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীক কটাক্ষ এনেদৰে নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ। দিল্লীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ৰকিবুল হুছেইনে কৰিলে এই বিস্ফোৰক মন্তব্য, য'ত কৈছে ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ বাবে এতিয়া অসন্তুষ্ট প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, মন বেয়া কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ত বিজেপি জিকাৰ বাবে মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে বুলি মন্তব্য এতিয়া ৰকিবুল হুছেইনৰ। লগতে ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ বাবেও মুখ্যমন্ত্ৰীৰ দুখ বুলি উল্লেখ কৰিছে এতিয়া ৰকিবুল হুছেইনে। এক তাৎপৰ্যপূৰ্ণ মন্তব্য, কাৰণ আজমল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ জ্যেষ্ঠ ভাতৃ আছিল বুলি মন্তব্য আৰু মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে এনেদৰে এতিয়া নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে। আৰু দিল্লীত যিহেতু আজিৰ দিনটোত ইণ্ডিয়া এলায়েন্স বা কংগ্ৰেছৰ বিধায়িনী বৈঠক আৰু সেই বৈঠকত উপস্থিত হৈ দেখিবলৈ পোৱা গৈছে এতিয়া সংসদীয় বৈঠকতে উপস্থিত হৈ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে। দিল্লীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন বেয়া, ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে বুলিও উল্লেখ কৰিছে। আৰু ধুবুৰীত ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে বুলিও বা দুখ পাইছে বুলি এতিয়া বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। इतना खुश नहीं है जितना ये क्यों मन खराब है, इसीलिए उनका मन खराब है जब डिब्रूगढ़ में बीजेपी का कैंडिडेट जीता है वहाँ में, लेकिन वो इतना खुश नहीं है जितना बदरुद्दीन आजमल असम में हार गया इतना दुखी है वो, क्योंकि उनका बहुत प्यारा भाई हार गया, उनका पॉलिटिकल फ्रेंड हार गया। वो हमारा बात नहीं है, वो हिंदी चैनल में वो बोला है वो जब बदरुद्दीन हमारा प्यारा भाई है, बेसरा प्यारा भाई है, वो खुद ये क्यों मन खराब है, इसीलिए उनका मन खराब है जब डिब्रूगढ़ में बीजेपी का कैंडिडेट जीता है वहाँ में, लेकिन वो इतना खुश नहीं है जितना बदरुद्दीन आजमल असम में हार गया इतना दुखी है वो, क्योंकि उनका बहुत प्यारा भाई हार गया, उनका पॉलिटिकल फ्रेंड हार गया। वो हमारा बात नहीं है, वो हिंदी चैनल में वो बोला है वो जब बदरुद्दीन हमारा प्यारा भाई है, बेसरा भाई है। আৰু এয়া আছিল ৰকিবুল হুছেইনৰ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে এতিয়া ৰকিবুল হুছেইনে। দিল্লীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কটাক্ষ আৰু লগতে কৈছে যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে। লগতে ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ বাবে দুখ কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই অভিযোগ বা এই বিস্ফোৰক মন্তব্য ৰকিবুল হুছেইনৰ। আৰু সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী লোকসভা সমষ্টিৰ যি নিৰ্বাচনী ফলাফল, ৰকিবুল হুছেইনৰ যি বিজয়, এই বিজয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বতে কি মন্তব্য কৰি থৈছিল, আমি সেই মন্তব্য আমাৰ হাতত আছে। আমি এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বৰ মন্তব্য পুনৰ শুনোৱাৰ চেষ্টা কৰিম। ये उनका मन खराब है। ফলাফলটোৱে কি বুজাইছে? ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনত তো ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব,
কিন্তু নামনি, মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই, প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেই কেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি 4টা সমষ্টি 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে, মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো কুন্তলী মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ ভোট। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ, 1,80,000 ভোট। পকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছো যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন